এভৰিৱান ৱেলকাম টু ইকুইপাথ হলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিবলৈ ওলাইছো নতুন এটি ক্লাছ আৰু আজিৰ যেটো ক্লাছ পেডাগজিৰ এই ক্লাছটিত আমি গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ কেনেকুৱা হ'ব পাৰে তাৰ বিষয়ে আলোচনা কৰিম আৰু আপোনালোকক দেখুৱাই দিম যে এনেকুৱা ধৰণৰ কোৱেশ্চনছ আপোনালোকে আগন্তুক পৰীক্ষাত এক্সপেক্ট কৰিব পাৰি যদি আপোনালোকে ইয়াৰ ওপৰত কনসেপ্ট বিচাৰে তেন্তে মোক কমেন্ট বক্সত জনাব মই কনসেপচুৱেল ভিডিওজও আপোনালোকৰ কাৰণে লৈ আহিম কোনবোৰ টপিকছৰ ওপৰত আপোনালোকক কনসেপচুৱেলি ভিডিও লাগে তাৰ বিষয়ে আপোনালোকে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰে যেন তেন্তে মই ওৱান বাই ওৱান আপোনালোকৰ কাৰণে ভিডিওজ প্ৰিপেয়াৰ কৰি দিব পাৰিম আৰু আশা ৰাখি সেই ভিডিওজসমূহে আপোনালোকৰ প্ৰিপাৰেচনত সহায় কৰিব ঠিক আছে গতিকে পলম নকৰি ক্লাছটো আৰম্ভ কৰো আৰু ইয়াৰ লগতে যিসকলে মোৰ আগৰ ক্লাছেছসমূহ চাব বিচাৰিছে তেওঁলোকে পেডাগজি এটা প্লেলিষ্ট বনাই দিয়া গৈছে তাত যাব আৰু আপোনালোকে ক্লাছসমূহ চাব পাৰিব আৰু আপোনালোকক কি টপিকৰ ওপৰত ক্লাছ লাগে মোক কমেন্ট বক্সত জনাব ঠিক আছে ইয়াৰ লগতে ৰিমাইন্ডাৰ দিছো আমাৰ ইতিমধ্যে টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ বাবে যেটো ক্ৰেশ কোৰ্স আছিল সেইটো আৰম্ভ হৈছে আমাৰ ৱেবসাইটত লাইভ হৈ আছে তাৰ যথেষ্ট ক্লাছও হৈ গল যদি এতিয়াও কোনোবাই জয়েন নকৰাকে আছে তেন্তে আমাৰ কোৰ্সটো জয়েন কৰিব পাৰে ইয়াত আপোনালোকে এক্সপেৰিয়েন্স ফেকাল্টিৰ দ্বাৰা লাইভ এণ্ড ৰেকৰ্ডেড ক্লাसेस পাব মক টেষ্ট পাব পিডিএফ ফৰ্মত নোটস পাব আপোনালোকে ওৱান টু ওৱান কথা পাতিব পাৰিব কিবা প্ৰবলেম থাকিলে তাক ইমিডিয়েটলি সলভ কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব গতিকে ইমানবোৰ সুবিধা এটা কোৰ্সতে এভেইলেবল আছে কলম নকৰি আজিয়ে জয়েন কৰিব আৰু জয়েনৰ কাৰণে আজিয়ে লগইন কৰিব www.equipa.com লৈ বুলি ঠিকে আছে কাৰণ আমি ইউটিউবত গোটেইবোৰ কনসেপ্ট পঢ়াব নোৱাৰো গতিকে ডিটেইলছত কনসেপ্ট আমি সেই কোৰ্সটোত পঢ়াইছো আপোনালোকে জয়েন কৰিলে এই কোৰ্সটোৰ পৰা নিখন্দেহে লাভান্বিত হ'ব এইটো মোৰ ভৰসা ঠিক আছে গতিকে আহক আৰম্ভ কৰিছো আজি প্ৰথমটো কোৱেশ্চনৰ পৰা সো প্ৰথম কোৱেশ্চনটো আমাক কি দিয়া আছে ডেভেলপমেন্ট অকাৰ্স ইন হিউম্যান বিং মানুহৰ বিকাশ মানুহৰ মাজত ঘটে শৈশৱৰ সময়ত কেঁচুৱা সময়ত গোটেই জীৱন নে কেৱল প্ৰাপ্তবয়স্ক অৱস্থাতহে গতিকে ডেভেলপমেন্ট কেতিয়া ঘটে এজন মানুহৰ মাজত মানুহৰ লগত এইটো বস্তু আমাক ইয়াতে বাছি উলিয়াব দিছে কেয়াৰফুলি আনসাৰ কৰিব যে ডেভেলপমেন্ট কেনেকে এজন মানুহৰ তাত সংঘটিত হয় ইয়াৰ আগতে আহক যাৰ অলপমান কনফিউজন আছে আমি গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ এটা কম্পেৰিজন চাই লওঁ তেতিয়া এই কোৱেশ্চনটোৰ আনসাৰ আপুনি ইজিলি কৰিব পাৰিব যেতিয়া বৃদ্ধি আৰু বিকাশ বুলি কোৱা যাব গ্ৰোথক আমি অসমীয়াত বৃদ্ধি বুলি কওঁ কাৰেক্ট আৰু ইয়াক আমি কি বুলি কওঁ বিকাশ বুলি কওঁ সো যেতিয়া আমি ইয়াক বৃদ্ধি আৰু বিকাশ বুলি লিখিম তেতিয়া দুটা বস্তুৰ মাজতে কিন্তু আপোনাৰ কি আছে পাৰ্থক্য আছে ঠিক আছে এতিয়া বৃদ্ধি বুলি যেতিয়া কোৱা যাব তেতিয়া মন কৰিব বৃদ্ধি বুলি ক'লে বেসিক্যালি ই কি ৰেফাৰ কৰিছে ইনক্ৰিজ ইন সাইজ or other bodily changes which can be seen আপোনাৰ দেহত আপোনাৰ মানে কি ওজন বাঢ়িছে আপুনি ওখ হৈছে এই যিবোৰ bodily change আপোনাৰ দেহত মানে শাৰীৰিকভাৱে যিবোৰ পৰিৱৰ্তন অবজাৰ্ভ কৰা গৈছে এইবোৰক আমি কি বুলি কম বৃদ্ধি বুলি কম বিকাশ বুলি কেতিয়া কম যেতিয়া আপোনাৰ অৰ্গেনছৰ ফাংচনত আপোনাৰ কি হৈছে চেঞ্জেছ হৈছে অৰ্গেনছ ফাংচনছ আউটকামত চেঞ্জ হৈছে তাক আপোনাৰ ডেভেলপমেন্ট বুলি কোৱা হ'ব ঠিক আছে এতিয়া গ্ৰোথ সদায় এক্সটাৰ্নেল নেচাৰৰ হয় আৰু ডেভেলপমেন্ট সদায় কি হয় ইন্টাৰনেল নেচাৰৰ হয় গতিকে আমি ডেভেলপমেন্টক অকল ফিল কৰিব পাৰিম ডেভেলপমেন্টক বডিলি চেঞ্জেছেৰে আমি মেজাৰ কৰিব নোৱাৰো যেনেকে এজন মানুহৰ গ্ৰোথ কিমান বুলি সুধিলে মানে মানুহজনৰ হাইট ৱেট সাইজ এইবোৰৰ কথা কৈছে কিন্তু ডেভেলপমেন্ট এজন মানুহৰ মনৰ জৰিয়তে হয় ইন্টাৰনেলি হয় তাক আপুনি হাইট ৱেট এইবোৰ ইউনিটেৰে জুখিব নোৱাৰে ঠিক আছে তাৰপিছত কৈছে যে গ্ৰোথে বেসিক্যালি এটা বডিৰ পাৰ্টিকুলাৰ ডেভেলপমেন্টক ৰেফাৰ কৰে সো ডেভেলপমেন্টে ইমপ্লাইজ অন দা বডি এজ এ হোল সো গ্ৰোথ হৈছে আপোনাৰ সাপোজ হাইট বাঢ়িছে এটোক আপোনাৰ গ্ৰোথ বুলি কাউন্ট কৰা যাব কিন্তু এজ এ ওভাৰঅল বডি ডেভেলপমেন্টক ইয়াতে ডেভেলপমেন্ট বুলি কাউন্ট কৰা গৈছে তাৰপিছত গ্ৰোথ কোৱান্টিটিভ নেচাৰৰ হয় আৰু ডেভেলপমেন্ট কোৱালিটেটিভ নেচাৰৰ হয় মই কলোৱে যে ল'ৰাজনৰ 10 কেজি বাঢ়িছে 20 কেজি বাঢ়িছে 30 কেজি বাঢ়িছে ইয়াক কেজি অৰ্থাৎ এটা ইউনিটত আপুনি এক্সপ্ৰেছ কৰিব পাৰিছে সেইকাৰণে ইয়াক আমি কোৱান্টিটেটিভ ইন নেচাৰ বুলি ক'ব পাৰো কিন্তু আপুনি ডেভেলপমেন্টক কেতিয়াও কোৱান্টিটেটিভ ইন নেচাৰ বুলি ক'ব নোৱাৰে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় এটা লাইফ লং প্ৰসেস বুলি কোৱা হয় মুম টু টোপ বুলি কোৱা হয় অৰ্থাৎ আপুনি যেতিয়াৰ পৰা আপুনি আপোনাৰ গৰ্ভধাৰণ প্ৰক্ৰিয়াৰ পৰা আপোনাৰ মৃত্যুৰ সময়লৈকে মানুহৰ যেটো বিকাশ সেইটো হৈ থকা বুলি কয় অৰ্থাৎ এটা অবিৰত প্ৰক্ৰিয়া বুলি আমি দেখিবলৈ পাইছো কিন্তু যেটো গ্ৰোথ আছে সেইটো এটা টাইমৰ পিছত কি হৈ যায় মেচুৰিটি লেভেল পোৱাৰ পিছত ষ্টপ হৈ যায় যেনেকে উদাহৰণ চাব পাৰে আপোনাৰ ঘৰৰ ওচৰত কোনোবা এজন ল'ৰাক আপুনি দেখিছে যে বহুত ওখ হৈ আছে কিন্তু এটা ষ্টেজ পোৱালৈকে সেই ওখটোতেও ৰখি যায় গতিকে আমি গ্ৰোথটো এটা ষ্টেজলৈকে হোৱা বুলি ক'ব পাৰো তাৰপিছত সেইটো ষ্টপ হৈ যায় কিন্তু যেটো বিকাশৰ প্ৰক্ৰিয়া
সেইটো আপোনাৰ আজীৱন মৃত্যু পৰ্যন্ত চলি থাকিব যিদৰে লাৰ্নিং এটা কন্টিনিউয়াস প্ৰসেস হয় যাক আমি আজীৱন শিকি থাকিব পাৰো শিকাৰ কোনো সীমা নাথাকে শিকাৰ কোনো বয়স নাথাকে ঠিক একেদৰে ডেভেলপমেন্টৰো কোনো ধৰণৰ সীমা নাই আজীৱন এই প্ৰক্ৰিয়াটো আমাৰ লগত চলি থাকে ঠিক আছে এতিয়া আমি আহিছো আমাৰ প্ৰথমটো কোৱেশ্যনলৈকে ইয়াৰ পৰা আমি কোৱেশ্যন আনসাৰ কৰিব পাৰিম নে আমি গম পাইছোৱে যে ডেভেলপমেন্ট আমাৰ থ্ৰু আউট দ্য লাইফ চলে গতিকে অপচন নাম্বাৰ চি ইয়াৰে শুদ্ধ উত্তৰ হ'ব ইয়াৰ ক্ষেত্ৰত যদি গ্ৰোথ থাকিলহেঁতেন তেন্তে কি হ'লহেঁতেন তেন্তে অপশনস কেইটা নাথাকি ইয়াতে যদি টিল মেচুৰিটি বুলি থাকিলেহেঁতেন তেন্তে সেইটো আমাৰ গ্ৰোথৰ ক্ষেত্ৰত কাৰেক্ট আনসাৰ হ'লহেঁতেন গ্ৰোথ মানে আপোনাৰ টিল মেচুৰিটিলৈকে থাকে ঠিক আছে তাৰপিছত ষ্টপ হৈ যায় বাট ডেভেলপমেন্ট আমাৰ কন্টিনিউয়াছলি চলি থাকে গম পালো আমি এইখিনি বুজি পাইছো সেকেন্ড কোৱেশ্যন আমাক ইয়াতে সুধিছে হেৰিডিটি ইজ কনসিডাৰ্ড এজ a dash social structure বংশগতিতাক ডেশ সামাজিক গাঁথনি হিচাপে গণ্য কৰা হয় কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ অপশনস কেইটা কি দিছে চাওক সেকেন্ডাৰী মাধ্যমিক ডাইনামিক গতিশীল ষ্টেটিক নে প্ৰাইমাৰী বুলি কাউন্ট কৰা গৈছে কি বুলি কাউন্ট কৰা হ'ব শুদ্ধ উত্তৰ হেৰিডিটিক সোশ্যাল ষ্ট্ৰাকচাৰৰ পৰা ষ্টেটিক ৰূপে কাউন্ট কৰা যাব অৰ্থাৎ আপোনাৰ স্থিৰ বুলি কাউন্ট কৰা যাব হেৰিডিটি কি হয় অকমান চাই লওঁ আমি হেৰিডিটি এণ্ড ডেভেলপমেন্ট ইজ এছ'চিয়েটেড উইথ ইটছ আদাৰ হেৰিডিটিক আমি অসমীয়াত বংশানুক্ৰমিতা বা বংশানুগতিতা বুলিও কোৱা বা বংশানুক্ৰমিক বুলিও কোৱা হয় ইয়াক ডিফাৰেণ্ট ৰাইটাৰ্ছৰ বুকত ডিফাৰেণ্ট ধৰণে পাব সো যিটো আমাৰ ইন্টেলিজেন্স থাকে বুদ্ধিমত্তা থাকে সেইটো এটা হেৰিডিটি ৱাইজ পাছ হোৱা বস্তু বুলি আমি ক'ব পাৰো ঠিক আছে বা কিছুমান আমাৰ হেৰিডিটি ৱাইজ অহা বেমাৰ আপুনি দেখিবলৈ পায় মা দেউতাকৰ ওচৰত যি থাকে বা হেৰিডিটি ৱাইজ লাভ কৰা আপোনাৰ আই কালাৰ হ'ব পাৰে বডি ষ্ট্ৰাকচাৰ হ'ব পাৰে আপোনাৰ স্কিনৰ কালাৰ হ'ব পাৰে ভৰি আঙুলি সাইজ এইবোৰ হ'ব পাৰে দিছ আৰ সাম হেৰিডিটিকেলি বা হেৰিডিটি ৱাইজ বায়লজিকেলি এটা চাইল্ডে নিজৰ মাক দেউতাকৰ পৰা ৰিচিভ কৰা কিছুমান মানে কোৱালিটিজ বুলি ক'ব পাৰে যিবোৰ হেৰিডিটি ৱাইজ আমি ৰিচিভ কৰা দেখিবলৈ পাওঁ মই এই হেৰিডিটি যে কৈ আছো মানে কি বংশানুক্ৰমিকভাৱে আপোনালোকে প্ৰবাহিত হোৱা কিছুমান গুণকে আমি কি বুলি ক'ম হেৰিডিটি বা বংশানুক্ৰমিক বুলি ক'ম ঠিক আছে এতিয়া ইয়াতে কি কৈছে চাওক হেৰিডিটি বুলি ক'লে বেসিক্যালি আমি বায়োলজিক্যাল ইনহেৰিটেন্সক বুজোৱা যায় মানে আপোনাৰ বংশাণু মানে আপোনাৰ বায়োলজিক্যালি যিবোৰ বস্তু ট্ৰান্সমিট হৈছে ফ্ৰম ইয়োৰ পেৰেন্টছ টু ইউ সেইবোৰক বেসিক্যালি হেৰিডিটি বুলি কোৱা গৈছে ঠিক আছে ট্ৰান্সমিশন যিবোৰ জেনেটিক মানে এলিমেন্টছ আপোনাৰ পেৰেন্টছৰ পৰা আপোনাৰ নেক্সট জেনেৰেশ্যনলৈকে পাছ হৈছে জিন্সৰ থ্ৰুৰে সেইটো হেৰিডিটি বুলি কোৱা যায় ঠিক আছে যেনেকে আপোনাৰ মা দেউতাৰ আই কালাৰটো সাপোজ ব্লু দেন আপোনাৰো আই কালাৰ ব্লু হোৱাৰ সম্ভাৱনা থাকে এইটো কেনেকে পাছ হ'ল জিন ৱাইজ আপোনাৰ পেৰেন্টছৰ পৰা আপোনালোকে পাছ হৈছে তাৰপিছত ইয়াতে কৈছে এইটোৱে বেসিক্যালি কি এলাউ কৰে যে এইটো এলাউ কৰে যে এটা শিশুৱে নিজৰ পেৰেন্টছৰ পৰা কি ধৰণৰ মানে কি জেনেটিক ইনফৰমেশন পায় সেইবোৰ বস্তু দেখায় আৰু the study of heredity in biology is genetics so ইয়াক biology আমি genetics বুলি জানো এটা heredity developmentৰ লগত associate হৈ আছে মানে ই বিকাশৰ লগত associate হৈ আছে বা বৃদ্ধি বিকাশৰ লগত ই simultaneously associate হৈ আছে কেনেকে associate হৈ আছে যে heredity বা যেনেকে মই ক'লো intelligent গতিকে এজন ব্যক্তি কিমান বুদ্ধিয়ক হ'ব বা তেওঁৰ বুদ্ধিমত্তা লেভেল কি হ'ব সেইটো তেওঁ বংশানুক্ৰমিকভাৱে মাক দেউতাকৰ পৰা ৰিচিভ কৰা জিন্সৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে কেতিয়াবা এনেকুৱা হয় যে কিছুমান আমাৰ ডমিনেন্ট জিন্স থাকে যিবোৰে আপুনি মা দেউতাৰ পৰা কোনোবা এটা কোৱালিটিজক ডমিনেন্ট কৰি বাকিটো কোৱালিটিজক ৰিফ্লেক্ট কৰে ঠিক আছে কিছুমান তেনেকুৱাও পাব গতিকে হেৰিডিটি ইজ আ ভেৰি ইম্পৰ্টেন্ট ফেক্টৰ যেতিয়া আমি বৃদ্ধিৰ বিকাশৰ ক্ষেত্ৰত লক্ষ্য কৰিম ঠিক আছে নেক্সট কোৱেশ্চন ডেছ ৰিপ্ৰেজেন্ট এ স্পেচিফিক time when children are particularly susceptible to certain kind of stimuli in the environment শিশুৱে নিজৰ পৰিৱেশত কিছুমান বিশেষ ধৰণৰ উদ্দীপকৰ প্ৰতি বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱা এটা নিৰ্দিষ্ট সময়ক প্ৰতিনিধিত্ব কৰে সেইটোক সেই সময়টোক আমি সেনজিটিভ পিৰিয়ড বুলি কওঁ এক্সপ্লিচিট পিৰিয়ড বুলি কওঁ মেণ্টেল ষ্টেগনেশ্যন বুলি কওঁ নে ইয়াৰ একটাও উত্তৰ নহয় কোনটো পৰিৱেশত মানে পৰিৱেশ এটাত শিশুৱে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় গতিকে সেই পিৰিয়ডটোক আমি কি বুলি কম সেই পিৰিয়ডটোক আমি সংবেদনশীল সময় বা সেনজিটিভ পিৰিয়ড বুলি কম য'ত এটা শিশুৱে পৰিৱেশত যিবোৰ উপাদান থাকিব সেইবোৰৰ প্ৰতি সহায় কৰিবৰ বাবে কি হয় আগ্ৰহী হয় কাৰেক্ট নেক্সট কোৱেশ্চন ডেভেলপমেন্ট অফ ইণ্ডিভিজুৱেল চাইল্ড এই কুৱেশ্যনটোত আমাক ইণ্ডিভিজুৱেল ডিফাৰেন্স অৰ্থাৎ ব্যক্তিগত পাৰ্থক্যৰ কথা কৈছে যে development of individual child can be predicted accurately and absolutely by referring to the development milestone cannot be predicted at all can be predicted somewhat none of the above so কোনটো হয় এটা শিশুৰ বিকাশৰ ব্যক্তিগত বিকাশৰ
শিশুৰ ব্যক্তিগত বিকাশৰ ইয়াৰ কোনটো ষ্টেটমেন্ট এবচলিউটলি কাৰেক্ট হ'ব বা এজন শিশুৰ বিকাশৰ ক্ষেত্ৰত এই দুটা ষ্টেটমেন্টৰ গোটেইকেইটা ষ্টেটমেন্টৰ ভিতৰত কোনটোক আমি সঠিক আনচাৰ ৰূপে টিক কৰিব পাৰো পেডাগজিৰ মেইন কথাটো হৈছে গোটেইকেইটা ষ্টেটমেন্টে কিছুমান কুৱেশ্যনত আপোনালোকে কাৰেক্ট পাব তাৰ ভিতৰত যিটো মোষ্ট একুৰেট আনচাৰ হ'ব সেইটোহে পেডাগজিৰ কাৰেক্ট আনচাৰটো হয় ৰাইট গতিকে কি হ'ব ইট কেন বি প্ৰিডিক্টেড একুৰেটলি এণ্ড এবচলিউটলি বাই ৰেফাৰিং টু দ্য ডেভেলপমেণ্ট মাইলষ্টন গতিকে এটা শিশুৱে তেওঁৰ এজ হিচাপত চাইল্ডহুডত যিখিনি বস্তু এচিভ কৰিব লাগে অবজেক্ট পাৰ্মানেন্সৰ পৰা ভিজুৱেলাইজেশ্যনছৰ পৰা ঠিক আছে এই বস্তুবোৰ যিমানখিনি এচিভ কৰিব লাগে সেইখিনি কাম যদি তেওঁ কৰিব পাৰিছে তেন্তে আমি এটা শিশুৰ ব্যক্তিগত ডেভেলপমেণ্ট হোৱা বুলি ক'ব পাৰো ঠিক আছে যেনেকে আপোনাৰ এডলেচেন্স পিৰিয়ড পোৱাৰ লগে লগে আপোনাৰ গেং এজ এইবোৰ আৰম্ভ হ'ব ঠিক আছে এই ট্ৰানজিশ্যন পিৰিয়ডটোত আপুনি যদি সেই কামখিনি কৰিব পাৰিছে যিখিনি প্ৰিডিটাৰমাইন এক্টিভিটিজ হয় ইন দেট পাৰ্টিকুলাৰ এৰা তেতিয়াহ'লে আমি শিশুটিক ডেভেলপ হোৱা বুলি ক'ব পাৰো ঠিক আছে এতিয়া মই ইয়াতে আপোনালোকক ব্যক্তিগত পাৰ্থক্যৰ কথা কলো ব্যক্তিগত পাৰ্থক্য বুলি ক'লে কি বুজো আমি এইটো বস্তু জনাটো ইম্পৰ্টেণ্ট এতিয়া চা প্ৰতিজন ব্যক্তিয়ে ইজনে সিজনতকে পৃথক হয় আপুনি মোতকে পৃথক মই আপোনাতকে পৃথক আপোনাৰ চিন্তাধাৰাৰ লগত হয়তো মোৰ থিংকিঙৰ নিমিলিব পাৰে বা মোৰ চিন্তাধাৰাৰ লগত আপোনাৰ থিংকিঙৰ পৃথক হ'ব পাৰে এই যে আমাৰ চিন্তনবোৰ বেলেগ বেলেগ আমাৰ যে এক্টিভিটিজবোৰ বেলেগ বেলেগ ইয়াকে বেচিকেলি কি বুলি কোৱা গৈছে ব্যক্তিগত পাৰ্থক্য বুলি কোৱা গৈছে যিহেতুকে প্ৰতিজন ব্যক্তি ইজনে সিজনতকে পৃথক গতিকে প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা বা প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰতে যিটো ডেভেলপমেণ্ট প্ৰচিডিউৰ হ'ব সেইটো ডিফাৰেণ্ট হ'ব নে নহয় নিশ্চয় হ'ব গতিকে আপুনি মোতকে পৃথক হলে আপোনাৰ প্ৰচিডিউৰ আৰু মোৰ প্ৰচিডিউৰৰ মাজতো কিছুমান পাৰ্থক্য থাকিব কাৰেক্ট এইখিনিতে এটা মই কওঁ এজন ব্যক্তিয়ে মোক না কমেণ্ট দিছিলে বাইদেউ আপুনি পঢ়ালে মুখস্থ মতা যেন লাগে মই যদি ইমানবোৰ স্কিপ মুখস্থ কৰি আহিব পাৰিলোহেঁতেন তেন্তে ভালে হ'লহেঁতেন মই এখন চাইকলজি কিতাপে লিখিব পাৰিলোহেঁতেন নহয় জানো মুখস্থ নহয় একচুৱেলি মই পঢ়াওৱে এনেকে আপোনালোকে মোৰ অফলাইন ষ্টুডেণ্ট হলেও এইখিনি বস্তু গম পালেহেঁতেন যিটো আপোনালোকে মই অনলাইন এইখিনি বস্তু গম নাপায় মই কথাই এনেকে কওঁ যিটো এটা লাইনত আপোনালোকে লিখিব পাৰে মানে ঠিক আছে বাৰু চ' ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ চ' ইয়াতে কি কৈছে যে কিছুমান কাৰণৰ কাৰণে আমি ব্যক্তিগত পাৰ্থক্য দেখিবলৈ পাওঁ চ' এনেকুৱা হ'ব পাৰে যে কিছুমান বস্তু হেডিডিটি মানে বংশানুক্ৰমিকভাৱে পোৱা কিছুমান কেৰেক্টাৰিষ্টিক্সৰ কাৰণে আমি মানুহ ইজন সিজনতকে পৃথক দেখিবলৈ পাওঁ কোনোবা বংশানুগতিকভাৱে ওখ মাক দেউতাক ওখ ল'ৰা ছোৱালী হাল ওখ কাবাৰ চাপৰ ডেটছ ল'ৰা ছোৱালী হালো চাপৰ হয় ঠিক আছে গতিকে দুটাৰ মাজতে হাইট ৱাইজ ডিফাৰেঞ্চ দেখিব পালে নে নাপালে পালে ছেকেণ্ড এলিমেণ্ট আমাৰ কি হ'ব পাৰে এনভাইৰনমেন্টৰ প্ৰভাৱতো আমি দুজন বেলেগ বেলেগ দেখিব পাৰো যেনেকে এজন শিশু আপোনাৰ চল এৰিয়াত থাকে মানে স্লাম এৰিয়াসমূহত থাকে আৰু এজন শিশু আপোনাৰ অৰ্গেনাইজ ঘৰ এটাত থাকে দুজন শিশুৰে কথা বতৰা চাল চলন আচাৰ ব্যৱহাৰ কি হ'ব ইজনে সিজনতকে পৃথক হ'ব গতিকে ইয়াত কোনটো কাৰকে প্ৰভাৱ পেলাইছে পৰিৱেশে যদি দুটাৰে পৰিৱেশ আপোনাৰ বেলেগ বেলেগ হয় তেন্তে সিহঁতৰ আচৰণ ব্যৱহাৰবোৰো বেলেগ বেলেগ হ'ব আপোনাৰ ঠিক আছে তাৰপিছত কৈছে ৰেচ এণ্ড নেশ্যনেলিটি এতিয়া ইণ্ডিয়া আৰু আপুনি যদি আমেৰিকাৰ কালচাৰটো কম্পেয়াৰ কৰে তেন্তে দুটা কালচাৰে ডিফাৰেঞ্চ পাব আমাৰ ইণ্ডিয়াৰ চিষ্টেমত আমি ডাঙৰক মানে কি ভৰি চুব লাগে সন্মান কৰিব লাগে কিন্তু আমেৰিকান কালচাৰত আপোনালোকে উল্টা ইমেজ দেখিবলৈ পাব মানে তাত আপোনাৰ পেৰেণ্টছ বেলেগ এটা জেগাত থাকে আৰু ল'ৰা ছোৱালী বেলেগ এটা জেগাত থাকে পেৰেণ্টছৰ লগত কথা পাতিব সিহঁতে চামটাইমছ এপইণ্টমেণ্টটো ল'ব লাগে তেনেকুৱা প্ৰচিডিউৰ আমাৰ ইণ্ডিয়ান ছচাইটিত নাথাকে গতিকে যাৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালী আৰু আমাৰ ল'ৰা ছোৱালীৰ মাজত আমি বিভিন্নতা দেখিবলৈ পাওঁ গতিকে এই বিভিন্নতাটোকে ব্যক্তিগত বিভিন্নতা বুলি কৈছে বা কেতিয়াবা কি হ'ব পাৰে ছেক্স ৱাইজ ভেৰিয়েশ্যন হ'ব পাৰে ঠিক আছে মানে মেল এণ্ড ফিমেলৰ মাজত আমি ব্যক্তিগত বিভিন্নতা দেখিবলৈ পাওঁ গতিকে এই বিভিন্নতাবোৰকে যে আমি দেখিবলৈ পাইছো ব্যক্তি হিচাপে পৃথক গতিকে তাৰ ক্ষেত্ৰত ডেভেলপমেণ্টেল প্ৰচিডিউৰবোৰো ডিফাৰেণ্ট ডিফাৰেণ্ট হ'ব আৰু ব্যক্তিগত বিভিন্নতা প্ৰতিটো ক্ষণতে প্ৰতিটো স্তৰতে দেখিবলৈ পাব যিটো প্ৰতিজন ব্যক্তিৰ মাজতে উপলব্ধ আছে ঠিক আছে অকে আৰু ব্যক্তিগত বিভিন্নতা থকা কাৰণেইতো প্ৰতিজন মানুহে প্ৰতিজনে ধুনীয়া সুন্দৰ ইউনিক অকে কুৱেশ্যন নম্বৰ 5 What are the causes of highlighted emotions in the era of adolescence? কৈশোৰ যুগত উচ্চ আৱেগৰ কাৰণ কি কি সুধিছে changing rules and responsibility towards the society school unfavorable relations with parents opposite sex attraction all of the above কৈশোৰ সময়ত আমি আৱেগৰ উচ্চ দেখিবলৈ পাওঁ আৱেগ মানে আনকন্ট্ৰল ফেক্টৰত থাকি যায় আপুনি কন্ট্ৰল কৰিব নোৱাৰে নিয়ন্ত্ৰণহীন হৈ যায় আৰু তাৰ কোনটো মুখ্য কাৰণ হ'ব পাৰে ইয়াৰে তাৰ পৰা আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে গোটেইকেইটা কাৰণ আপোনালোকে কেয়াৰফুলি ষ্টাডি কৰিলে ইয়াৰ শুদ্ধ উত্তৰটো পাই যাব কোনটো হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰ একচুৱেলি ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওপৰৰ সকলো অল অফ দ্য এবভ
কাৰণ আমি ৰুলছ এণ্ড ৰেছপনচিবিলিটি চেঞ্জ হয়, ছ'চিয়েলাইজেশ্যন ষ্টাৰ্ট হয় আমাৰ, আমি গেং এজত সোমাওঁ, আমাৰ ফ্ৰেণ্ডছসমূহ বিল্ড আপ হ'বলৈ আৰম্ভ হয়, গতিকে আমাৰ ইম'চনছ অন হাই পিক। চ' পেৰেণ্টছৰ লগত আমাৰ প্ৰায়ে কি হৈ থাকে, কনফ্লিক্ট হৈ থাকে, বিকজ সিহঁতৰ লগত আমাৰ মতানৈক্য হয়। তাৰপিছত অপজিট ছেক্স ইণ্টাৰেকশ্যনেও আমাৰ ইম'চনছ হাই কৰাত, উচ্চ আৱেগ কৰাত কি কৰে, মানে আপোনাৰ ইনজেক্ট কৰে। ডেটছ ৱাই এই গোটেইকেইটাকে আমি উচ্চ আৱেগৰ কাৰণ বুলি ধৰিব পাৰোঁ। ঠিক আছে, অপশ্যন নম্বৰ ডি will be the correct answer. Next, choose the correct activities. Correct activities আমাক choose কৰিব দিছে for social development among children in adolescence period. কৈশোৰ কালত শিশুৰ মাজত সামাজিক বিকাশৰ বাবে সঠিক কাৰ্যকলাপ বাছি উলিওৱা। So কোনটো হ'ব, excursion and trip, social functions, option A and B and none of the above. কোনটো আমাৰ ইয়াৰে ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব, যাৰ জৰিয়তে তেওঁলোকে socially active হ'ব পাৰিব। যিবোৰ এলিমেণ্টে কৈশোৰ কালত ল'ৰা ছোৱালীক ছ'চিয়েলি এক্টিভ কৰিব পাৰিব, তাৰ ভিতৰত আমি এক্সকাৰশ্যন এণ্ড ট্ৰিপ দুটাই পাইছো, আৰু আমি ক'ব পাৰো যে ছ'চিয়েল ফাংচনো কণ্ডাক্ট কৰা। অৰ্থাৎ এই দুটাই ল'ৰা ছোৱালীক কি কৰিব, ছ'চিয়েলি এক্টিভ বনাব। যিমানে ছ'চিয়েলি একচেপ্টেবল হ'ব, সিমানে ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, মেণ্টেল হেল্থো আপোনাৰ ভাল হৈ থাকিব বুলি আমি ক'ব পাৰো। গতিকে অপশ্যন নম্বৰ চি উইল বি দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, according to the WHO, which group falls in adolescence? WHO মতে, মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে কৈশোৰ কালৰ কোনটো বয়সৰ গোট পৰে? কৈশোৰ কালৰ কোনটো বয়সৰ গোট পৰে? 10 to 20, 10 to 24, 15 to 24, 10 to 19। সো কোনটো পৰে? আপোনালোকে যিবোৰ এজ থাকিব, চাইল্ডহুড ষ্টেজ, এডলচেন্স, তাৰপিছত আমাৰ লেটাৰ চাইল্ডহুড, আৰ্লি এডাল্ট, তাৰপিছত লেটাৰ এডাল্ট। সো এই গোটেইবোৰৰ বিষয়ে, এডাল্টহুডৰ বিষয়ে আপোনালোকে চাই ল'ব এলং উইথ দ্য এডলচেন্স। সো WHO মতে সঠিক বয়সটো হৈছে 10 পৰা 19 বছৰ। ঠিক আছে, হৈ গ'ল আমাৰ 7 নম্বৰ কুৱেশ্যনটো। নাও ইয়াৰ আগত আৰু এটা ৰিমাইণ্ডাৰ যে আমাৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কাৰণে আমাৰ ক্ৰেছ কোৰ্চ অলৰেডি লঞ্চ কৰা গৈছে। চ' ইয়াত ক্লাছসমূহ হৈ আছে, এতিয়াও যিসকল ইণ্টাৰেষ্টেড তেওঁলোকে ক্লাছটো জইন কৰিব পাৰে। ইয়াত আমি যিদৰে পঢ়িছো, ইয়াতকৈ আৰু ভালকে টপিক ৱাইজ, MCQ ৱাইজ আমি তাত ডিছকাশ্যন কৰিম। গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড, আজিয়ে লগ ইন কৰিবলৈ নাপাহৰিব www.equipa.com বুলি। ধন্যবাদ। ইয়াৰ লগতে আমাৰ যিসকলে APSC ক্ৰেছ কোৰ্চত ফ্ৰী ভাবিছে যে APSC ক্ৰেছ কোৰ্চক আমি মানে ফ্ৰীতে যদি আপোনালোকে ল'ব বিচাৰিছে, তাৰ কাৰণেও সুবৰ্ণ সুযোগ আমাৰ ফালৰ পৰা আগবঢ়োৱা গৈছে এটা অনলাইন স্কলাৰশ্বিপ টেষ্টৰ জৰিয়তে। এই স্কলাৰশ্বিপ টেষ্ট অনুষ্ঠিত হ'ব 28 নৱেম্বৰ তাৰিখে 9 বজাত, আৰু আপোনালোকে ঘৰতে বহি এই স্কলাৰশ্বিপ টেষ্টত পাৰ্টিচিপেট কৰিব পাৰিব। পঞ্জীয়ন কৰিবৰ কাৰণে ইয়াৰ তলত থকা লিংকত, নতুবা আমাৰ QR কোড স্কেন কৰি, অথবা আমাৰ সাইট ভিজিট কৰি কিনেও আপোনালোকে নিজকে পঞ্জীয়ন কৰাব পাৰিব। প্ৰথম 3 গৰাকীক যিটো আমাৰ APSC ক্ৰেছ কোৰ্চ আছে সেইটো কমপ্লিটলি ফ্ৰী দিয়া হ'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ 9, which of the following statement is correct? Correct statement উলিয়াব দিছে, development is not sequential, development is orderly, development is continuous process, and development milestone are not influenced by the cultural context. কোনটো হ'ব? ইয়াতে যদি চাই মেক্সিমামে আপোনাৰ নিগেটিভ হৈ আছে। এটাই পজিটিভ ষ্টেটমেণ্ট, এইটো হৈছে ডেভেলপমেণ্ট কণ্টিনিউৱাছ প্ৰচেছ। অলৰেডি আমি ডিছকাছ কৰি আহিলো, গ্ৰোথ মেচুৰিটিত ষ্টপ হৈ যাব পাৰে, ডেভেলপমেণ্ট কিন্তু আপোনাৰ মৃত্যু পৰ্যন্ত চলি থাকিব। ঠিক আছে, এইটো হ'ল আজিৰ ভিডিঅ'তে শেষৰ কুৱেশ্যন, এণ্ড দিছ উইল বি ইয়ৰ হোমৱৰ্ক। আপোনালোকে কৰিব, আৰু কুৱেশ্যনটি আনচাৰ আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ঠিক আছে, চ' আজিলৈ ক্লাছত ইমানখিনিয়ে আছিল। আশা ৰাখিছো সকলোৱে ক্লাছটো ভাল পালে, আৰু আপোনালোকক কি টপিক লাগিব আপোনালোকে তলত জনাবলৈ নাপাহৰিব, তেনেকুৱাৰ ওপৰতে ভিডিঅ' বনাই দিয়া হ'ব। চ' আজিলৈ এৰিছো, পুনৰ লগ পাম নতুন এটি ক্লাছৰ সৈতে, তেতিয়ালৈকে ধন্যবাদ।